নিৰ্গুণস্থিত হৈ থাকিব পাৰিবা। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। এই ভাগ গ্ৰন্থ অন্য গ্ৰন্থৰ লগত কোনো তালমিল নাই। বোলে কিয়? অন্য গ্ৰন্থ গুণময়, ভাগৱত গ্ৰন্থ কি? ভগৱান নিজেই। একো গুণে, একো ৰূপে, একো ৰসে, একো গন্ধই ইয়াক কেতিয়াও বান্ধিব নোৱাৰে। বোলে কিয়? ই বন্ধনত পৰা জীৱবিলাকক বন্ধন মুক্ত কৰি বন্ধনৰ পৰা খুলি দিয়ে। সেইটো কাৰণে ষষ্ঠ স্কন্ধ আৰু সপ্তম স্কন্ধ পাতো যে, ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয়, সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম, অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম। ভগৱন্তৰ হৃদয়ত কি থাকে? ষষ্ঠ স্কন্ধত সেয়াকে দিছে। ভগৱন্তৰ বাম হাতখনত কি আছে? সপ্তম স্কন্ধত সেয়াকে দিছে। ভগৱন্তৰ সোঁহস্ত পদ্মত কি থাকে? অষ্টম স্কন্ধত সেয়াকে দিছে। ভগৱন্তৰ কণ্ঠত কৌস্তভ আছে, নৱম স্কন্ধত সেয়াকে আছে, হয়নে? ভগৱন্তৰ দশম স্কন্ধ মুখপদ্ম। ভগৱন্তৰ চেহেৰাটো কেনেকুৱা? জ্যোতিৰ্ময়, শ্যাম সুন্দৰ, অনন্য ৰূপ। সেইটো মানে এয়া কি? এয়া হ'ল দশম স্কন্ধ। দশম স্কন্ধ তিনি চোৱা, আদি মধ্য আৰু শেষ চোৱা। তিনি চোৱাত কি আছে? কেৱল গোবিন্দ, দৈৱকী নন্দন কৃষ্ণৰ জন্ম, কৰ্ম, লীলা, তত্ত্ব, মৰ্ম, অৰ্থ, ৰাস ক্ৰিয়া, অসুৰ বধ, জৰাসন্ধৰ জন্ম, কাল যবন বধ, পুতনা বধ, হয়নে? এই গোটেই তত্ত্ব কথাখিনি ক'ত হৈছে? দশমত হৈছে। একাদশত দশমৰ কৃষ্ণই ভাগৱত ৰূপলৈ গমন কৰিছে। সেইটো কাৰণে নিমি ৰজাই 9টা প্ৰশ্ন সুধিছে নৱসিদ্ধক। 9টা প্ৰশ্নৰ উত্তৰত গোটেই ভাগৱত তত্ত্ব কৈ দিছে। কাৰ ঘৰলৈ সেইদিনা অতিথি হৈ গৈছিলে? বসুদেৱৰ গৃহলৈ অতিথি হৈ গৈছে। কোন? দেৱঋষি নাৰদ। ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰণেতা প্ৰণমেশ্বৰ বেদব্যাসৰ ওচৰলৈ অতিথি হৈ গৈছিল দেৱঋষি নাৰদ। ভাগৱতৰ একাদশ স্কন্ধত বসুদেৱৰ গৃহলৈ অতিথি হৈ গৈছে। কোন? দেৱঋষি নাৰদ, হয়নে? নাৰদৰ তত্ত্বটো আমি অনুভৱ কৰিব লাগিব। আৰু দ্বাদশত কি হৈছে? মাৰ্কেন্দ্ৰ ঋষিয়ে মায়া দৰ্শন কৰি আনন্দ কৰিছে। দ্বাদশৰ আচল তত্ত্বটো মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন। মায়া দৰ্শন আমি নকৰিলে ঈশ্বৰ দৰ্শন কৰিব নোৱাৰিম। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাক কেনেকে ঘোষিছে? অতোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাওঁ ৰাম ৰাম। ভাগৱতে আমাক দ্বাদশ স্কন্ধত আত্মপৰিচয় দিছে। কি বুলি আত্মপৰিচয় দিছে? যে হে হৰি, মোতকৈ মোহমতী, মোতকৈ অজ্ঞানী, মোতকৈ পাপী, মোতকৈ তাপী, মোতকৈ ভ্ৰমিত এই জগতত দ্বিতীয় কোনো নাই। বোলে কিয়? তোমাৰ সমান পাপহাৰী, পতিত পাৱন, শ্ৰেষ্ঠ দেৱ এই জগতত আৰু দ্বিতীয় কোনো নাই। আৰু তোমাৰ চৰণতেই মোৰ শৰণ। সেইটো কাৰণে কি? তুমি পাপ দূৰ কৰা শূন্যময় ঈশ্বৰ, আৰু মই পাপৰ জুনিলে নামি অহা এটা পাপী জীৱ আছিল। গতিকে পাপী তাপী সকলোৰে আশ্ৰয় ক'ত? হৰিৰ চৰণ। পাঠ হৈ আছে সপ্তম স্কন্ধত। সপ্তম স্কন্ধ বাম হস্ত পদ্ম, বাম পাশত মায়া আছে। মায়াই আমাক কি কৰে? মায়াই আমাক লুটি গতি কৰে। এতিয়া সপ্তম স্কন্ধত কোন আছে? হিৰণ্যকশিপু আছে। কি কৰি আছে? প্ৰহ্লাদক শাস্তি দি আছে। সপ্তম স্কন্ধত অকল প্ৰহ্লাদৰ শাস্তি কথাখিনিকে বেছিকৈ আছে।
কোনে শাস্তি দিছে? পিতৃয়ে শাস্তি দিছে, বেলেগে নহয়। পিতৃয়ে পুত্ৰকনো এনেকুৱা শাস্তি দিয়েনে? হয়নে বাৰু? এই পিতৃ আৰু পুত্ৰ এই তত্ত্ব দুটা আমাৰ মাজত আছে। সেইটো কাৰণে দেখুৱাইছে আমাৰ প্ৰহ্লাদ কি? প্ৰ মানে প্ৰভা, জ্যোতি, পোহৰ। লাদ মানে আনন্দ, আনন্দময় জ্যোতি, আনন্দময় প্ৰকাশ, আনন্দময় ঈশ্বৰৰ অনুভৱ। ক'ত? প্ৰহ্লাদ। সেইটো কাৰণে ভগৱানৰ নাম যদি পতিত পাৱন আৰু বৈষ্ণৱৰ নামটো কি? প্ৰহ্লাদ। দুইজনৰ নাম একেই পুণ্যৰ পায়। সেইটো কাৰণে প্ৰহ্লাদৰ জন্মৰ আগতেই আনন্দ কৰিছে। কোনে? তেওঁ মাতৃ দ্বিতীয়ে। ক'ত আছে এইখিনি কথা? ভাগৱতৰ ৩য় স্কন্ধত আছে। ভাগৱতৰ ৩য় স্কন্ধত অসময়ত কাম বাসনা আহি গ'ল দিদি। কোনটো সময়ত? সন্ধ্যা সময়ত। এতিয়া কশ্যপ ঋষিয়ে কৈছে তোমাৰ পৰা মোৰ সুখ শান্তি নহ'ল আৰু। বোলে কিয়? যিটো মোৰ সাধনাৰ সময় আছিলে তুমি সেইটো সময়তে কাম বাসনাত লিপ্ত হ'ব বিচাৰিলা, আৰু মোকো তুমি জোৰ জবৰদস্তি সেই কামত ভাগিদাৰ কৰিলা। এতিয়া তোমাৰ গৰ্ভত দুটা অসুৰ জন্ম হ'ব। কশ্যপ কি? কশ্যপ আমাৰ আত্মসাধনা। সেইটো কশ্যপৰ হাতত কি আছে? অমৃত আছে, সঞ্জীৱনী আছে। ভাগৱতৰ ১২ স্কন্ধত পৰীক্ষিতক জীয়াবৰ কাৰণে কশ্যপে কেলে সঞ্জীৱনী মন্ত্ৰ লৈ যোৱা নাই জানো? গৈছেনে নাই? হা? কিয় সেইটো নি দেখাইছে? কশ্যপৰ ৩য় স্কন্ধত প্ৰকাশ হৈছে দিতিক কি কৰিছে? যথেষ্ট তিৰস্কাৰ কৰিছে। তুমি এগৰাকী দেৱী হৈ, এজন শ্ৰেষ্ঠ ঋষিৰ ভাৰ্যা হৈ তুমি অসময়ত কিয় কাম বাসনাত লিপ্ত হ'লা? তেতিয়া দ্বিতীয়ে কৈছে মই সেইবোৰ জানিব বিচৰা নাই। মোৰ পুত্ৰ অসুৰ হ'ব, ব্ৰাহ্মণ হ'ব, মই ইয়াক জানিব বিচৰা নাই। মোৰ পুত্ৰৰ মৃত্যু কাৰ হ'ব, কাৰ হাতত হ'ব সেইটো কওক। দ্বিতীয়ে কৈছে এই কথাখিনি ৩য় স্কন্ধত আছে দেই, সৃষ্টিৰ ৰহস্য। এতিয়া কশ্যপে সাধনা কৰিলে, তপস্যা কৰিলে, হেৰা তোমাৰ পুত্ৰ জগতৰ হৰিৰ হাতত মৃত্যু হ'ব। এতিয়া দ্বিতীয়ে কৈছে এইটোতকে ডাঙৰ আনন্দ মোক কি লাগে? মোৰ অসময়ত অসাৱধানবশতঃ কাম বাসনা আহিছিলে ভালৰ কাৰণে। তেতিয়া কশ্যপ ঋষিয়ে সাধনাৰ যোগেদি দৰ্শন পাইছে, হেৰা তোমাৰ নাতি এজন বৈষ্ণৱ হ'ব। বোলে কি? জগতত ঈশ্বৰৰ যিদৰে গুণ কীৰ্তন হ'ব তোমাৰ নাতিৰো গুণ কীৰ্তন হ'ব। দ্বিতীয়ে কৈছে মোৰ জীৱন ধৰাটোৱে সাৰ্থক হৈ গ'ল। বোলে কোন আহিব? প্ৰহ্লাদ আহিব। হয়নে বাৰু? গতিকে অকাৰ্যবিলাকো ঈশ্বৰৰ আজ্ঞাতেই হয়। যিদৰে ভাল কৰ্মবিলাক ভগৱন্তৰ কৃপাত হয়। হয়নে বাৰু? সেইটো কাৰণে ৰামচন্দ্ৰক ৰাজপাট দিয়াটো যিদৰে ত্ৰেতা যুগৰ ধৰ্ম নহয়, ৰামচন্দ্ৰক বনবাস দিয়াটোহে ত্ৰেতা যুগৰ ধৰ্ম। হয়নে বাৰু? সেইটো কাৰণে ৰামচন্দ্ৰক ত্ৰেতা যুগত বনবাস দিয়া হ'ল। গতিকে এই বস্তুবিলাকক আমি ভালদৰে যদি নিৰীক্ষণ কৰি চাওঁ, সপ্তম স্কন্ধ মই সামৰিম যে সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম। আমাৰ বাম পাশত কোন থাকে? আমাৰ বাম পাশত মায়া মাতা থাকে। মায়া মাতাক খেদিব লাগিব। মায়া মাতাৰ পুত্ৰ কোন? হিৰণ্যকশিপু। নৰসিংহ ৰিপু ধৰি দিব্য বাবু গুৰুজনাই গুণমালাত লিখিছে। হয়নে বাৰু? সেইটো কাৰণে আমাৰ মায়াৰ ৰূপটোৱে হ'ল হিৰণ্যকশিপু। আৰু আমাৰ তমসা আৰু অজ্ঞান এই চৰিত্ৰটো কাৰ? এই চৰিত্ৰটো হ'ল হিৰণ্যাক্ষ। হিৰ মানে গভীৰ, নাক্ষ মানে অৰণ্য। অজ্ঞান অবিদ্যাৰ গভীৰ অৰণ্য, এই তত্ত্বটোৰ নাম হিৰণ্যাক্ষ। হয়নে? লোভ মোহ কাম ক্ৰোধত আসক্ত, এই তত্ত্বটোৰ নাম কি? হিৰণ্যকশিপু। এই দুটা বস্তুৱে আমাৰ আত্মাক কষ্ট দিয়ে। এইটো কাৰণে প্ৰহ্লাদক শাস্তি দিছে। মানে হিৰণ্যকশিপু প্ৰহ্লাদক জুইত বহুৱাই দিছে, অগ্নিত পোৰা নাই। পৰ্বতৰ পৰা পেলাই দিছে, একো হোৱা নাই। জলত শিল দি ডুবাইছে, মৰা নাই। তেতিয়াও হিৰণ্যকশিপুৱে চিনি পোৱা নাই।
গীতাৰ বিভূতি যুগত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি দৈত্যকুলত ময়েই প্ৰহ্লাদ আছিলোঁ কোন প্ৰহ্লাদ আছিলে তেওঁ নিজে প্ৰহ্লাদ আছিলে বোলে কিয় মই যিদৰে আত্মাৰূপ মোৰ পৰম বৈষ্ণৱ প্ৰহ্লাদো আত্মাৰূপ আছিলে বোলে কিয় তেওঁ কেৱল মোক ভক্তি কৰে মোক উপাসনা কৰে মোৰ নাম লয় আৰু মোৰ ভক্তি প্ৰচাৰ কৰিছে ভাগৱতৰ সপ্তম স্কন্ধত প্ৰহ্লাদে দৈত্য শিশুসকলক কি কৰিছে মাতি নি ঈশ্বৰ জ্ঞান দিছে ঈশ্বৰ পৰিচয় দিছে আমাৰ এতিয়া সেইখিনি কথা পাঠ হৈ আছে কৃপালু গুৰুমতী বাপ বান্ধৱ সমস্ত 1 ঘণ্টা 15 মিনিট সময় আমি আপোনালোকৰ মাজত ব্যাখ্যা আগবঢ়ালোঁ গতিকে আমাৰ কৃপালু বাপজনে অকণমান পাঠ আগবঢ়াওক ইয়াৰ পাছত আকৌ পাঠৰ লগত প্ৰসংগ ৰাখি আমি পদবন্ধে ব্যাখ্যাখিনি কৰিবলৈ যত্ন কৰিম ৰাতিৰ ভাগত আমি যদি পাৰোঁ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যি ভাগৱত তত্ত্ব বাংময় মূৰ্তি সেই কথাখিনি আমি 1 ঘণ্টামান সময় লাগিব সেইখিনি আমি ৰাতিৰ ভাগত আপোনালোকৰ আগত আগবঢ়াবলৈ যত্ন কৰিম দুলৰি Korea
বিৰক্ত হৈ উপাসত ইহাৰ উত্তৰ শুনা নিৰন্তৰ আছে দৈত শিশু জগত এৰাম উপাংগ শৃংগাৰ সুখ দেখে ভাব মহাসুখে মানে মনে ক্ষণে ক্ষণে কৰে তথাপি তুনেৰে মোৰ অবাহে মনে ঘমৰা এৰাম নিষ্ঠ কৰি কহা শুনা দৈত কৃষ্ণে অধিক বাঢ়ে একো কালে জানা স্থিৰ সুপুত্ৰক সুখক অধমে তাকন চাঙাৰে এৰাম শুনা সামাজিক ভাগৱত কথা ইউ অমৃত অধিক হেনয় অদ্ভুত হুয়ায়ে কচিত নুশুনা হালুক কি এৰাম হৰি গুণ নাম ধৰ্ময়নুপাম ধৰায়াক গৃহ কৰি সময় জাৰলোকে এৰিয়া নকাম সদাকে বোলাহ আমাৰ এতিয়া যি পাঠ চলি আছে এই পাঠ হৈছে ভক্ত প্ৰহ্লাদৰ দ্বাৰা দৈত্য শিশুসকলক তত্ত্ব উপদেশ ভক্তি উপদেশ প্ৰহ্লাদে ভগৱন্ত প্ৰভু নৰসিংহ ৰূপত যেতিয়া প্ৰকট হৈছিলে অত্যন্ত সেই ৰূপ ভয় লগা আছিল আপোনাৰ সমস্তই সেই কথা জানেও যিহেতু আপোনালোকেও ভাগৱত কীৰ্তন ভালদৰে অধ্যয়ন কৰিছে তথাপিতো প্ৰসংগটো আনিবৰ কাৰণে কথাখিনি কোৱা হৈছে সকলোৱে স্তুতি কৰা স্বত্তেও ভগৱন্ত নৰসিংহ প্ৰভুৰ যিটো ভয় লগা ৰূপ এই ৰূপটো অশান্তই হৈ আছিল শান্ত হোৱা নাছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ প্ৰহ্লাদৰ ককা হয় তেওঁ প্ৰহ্লাদক ক'লে যে হে প্ৰহ্লাদ এইবাৰ নৰসিংহ প্ৰভুক তুমি স্তুতি কৰা প্ৰহ্লাদে নৰসিংহ প্ৰভুক একান্তভাৱে স্তুতি কৰিলে ভগৱন্তৰ ক্ৰোধৰূপ শান্ত সৌম্য নিৰ্মল ৰূপলৈ আহিল তেতিয়া প্ৰহ্লাদৰ শিৰত হাত ফুৰাই নৰসিংহ প্ৰভুৱে কৈছে হেৰৌ মোৰ পৰম ভক্ত প্ৰহ্লাদ উঠ তই মোক আৰু প্ৰীতি সাধন কৰিব নেলাগে তোক এটা বৰ দিব বিচাৰোঁ যদি তই ইচ্ছা কৰ সেই বৰটোও ল'ব পাৰ আৰু তই যদি ভাব
যে মোৰ মুখ্য সাধন হৈ যাওক, তেতিয়াহ'লে মই মুখ্য দাতা হৰি, তোক মই মুখ্যও দান কৰি দিব পাৰোঁ। এতিয়া প্ৰহ্লাদে হাঁহিছে, প্ৰভু এই দৈত্য কুললৈ মই আহিলোঁ, মই যদি মুখ্য ল'ব পাৰোঁ মুখ্যটো ল'ম, যদি অকলে মুখ্য লওঁ জগতে মোক হাঁহিব। বোলে কি? বোলে তোমাৰ পৰম বৈষ্ণৱ প্ৰহ্লাদ স্বাৰ্থপৰ, নিজৰ মুক্তি কামনা কৰি মুখ্য হোৱাৰ আনন্দ ল'লে, এই দৈত্য কুলৰ শিশুবিলাকক তেওঁ হৰিৰ যিটো আচল আনন্দময় মুখ্য সুখ এইটোৰ ভাগ দিবলৈ যত্ন নকৰিলে। এয়া দিয়া আৰু লোৱাৰ ব্যৱস্থা। অকলে ল'লে ৰাৱণ হ'ব, সকলোকে দিলে ৰাম হ'ব। ৰাম ৰাৱণ দুজন নহয় জানো? হা? কিন্তু এজন আকৌ ঈশ্বৰ, সিজন ভকত, তত্ত্বটো হয়নে বাৰু? গতিকে এই দৈত্য শিশুসকলক প্ৰহ্লাদে বুজাইছে। ভগৱন্ত প্ৰভুক ক'লে, যদি দিব বিচাৰি যা আমাৰ দৈত্য কুলৰ মোৰ লগৰ যিমান শিশু আছে তুমি সকলোকে মুখ্য দিব লাগিব। তেতিয়া প্ৰভুৱে কৈছে, সেইটো তোৰহে যোগ্য, তইহে মোক সাধনা কৰিছ, উপাসনা কৰিছ, একান্তভাৱে ভক্তি কৰিছ, মই তোতহে সন্তুষ্ট। যিসকলে মোক সেইটো কৰা নাই মই সেইসকলক কিয় এইটো বৰ দি দিম? তেতিয়া প্ৰহ্লাদে কান্দি কান্দি স্তুতি কৰি কৈছে, হে মোৰ স্বামী, আপোনাৰ মোৰ প্ৰতি কৃপা হওক, কিন্তু আপুনি দিয়া বৰটো মোক নেলাগে। প্ৰহ্লাদে বৰ নল'লেতো, প্ৰহ্লাদে বৰ পিতৃৰ কাৰণেহে লৈছিলে। সেইটো কাৰণে ভকত নহয় বৈষ্ণৱ হ'ল। ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্য কি? ভকতে ভগৱানৰ পৰা একো নলয়। কি লয়? তেওঁ চৰণ দুখন লয়। তোমাৰ চৰণ ছত্ৰ ছায়াত মোৰ সুদৃঢ় ভক্তি, মোৰ সুদৃঢ় স্থান বা আশ্ৰয়, তোমাৰ অৰুণ চৰণৰ যি আশীৰ্বাদ, এয়াই মোৰ সমস্ত সম্পত্তি, তাতকৈ বেলেগ মোৰ তোমাৰ ওচৰত একো স্বত্ব নাই। এইটো কাৰণে পাঁচটাৰ মুক্তিৰ টোপোলা ভগৱন্ত বিষ্ণুৰ ভকতৰ পাছে পাছে মূৰ্তিমন্ত হৈ ঘূৰি ফুৰে, ভকতে কেৰাহী কৈও নেচায়। প্ৰহ্লাদ তাৰ প্ৰমাণ। প্ৰহ্লাদক ভগৱন্ত প্ৰভুৱে কৈছে যে তেওঁলোকে মুখ্য সুখৰ আনন্দময় তত্ত্বটো পাবলৈ যিদৰে মোক সেৱা সৎকাৰ উপাসনা কৰিব লাগে তেওঁলোকে নাই কৰা। এতিয়া প্ৰহ্লাদে কৈছে, সেইসকলতো আমাৰেই জ্ঞাতি কুটুম্ব, তাৰ কোনোবা এজন যদি কেনেবাকে এই দৈত্য কুলত আসুৰী বৃত্তি সম্পন্ন হৈ যদি কেনেবাকে পতিত হৈ থাকিব লগা হয়, এই প্ৰহ্লাদো সেই দুখৰ ভাগী হ'ব। হয়নে বাৰু? সেইটো কাৰণে সুখৰ ভাগ সকলোকে দিলেহে আনন্দ। সুখৰ ভাগ অকলে ল'লে কেতিয়াও আনন্দ নাই। অকলে আনন্দ ল'লে তলা ভাঙি চব খুলি খালি লৈ যাব পাৰে। এইটো কাৰণে ভাগৱত শাস্ত্ৰই সপ্তম স্কন্ধত আমাক সেইকণ আনন্দৰ বন্যা বোৱাবলৈ কৈছে, যিকণ প্ৰত্যেকৰ হৃদয়তে বৈ যায়, হৃদয়লৈকে বৈ যায়। কেনেকৈ বৈ যায়? যে আমাৰ সংসাৰখন ঈশ্বৰৰ কৃপাত যদিও আমি পাইছোঁ, যদিও আমি সংসাৰী জীৱ হয়, আমি বিষয়ৰ সুখটোক আত্মাৰ সুখৰ লগত তুলনা কৰিলে নহ'ব। পদত আমাক কিখিনি কথা কৈছে, আমাৰ বিষয় সুখখিনিক আমি আত্মাৰ সুখ বুলি যদি ভাবি লৈছোঁ, তেতিয়াহ'লে আমাৰ সেইটো বৰ ডাঙৰ ভুল হৈছে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে তোমালোকে আমাৰ পিতৃয়ে যিদৰে অকল লাগে লাগে কৰি তপস্যা কৰি শেষত মৃত্যু ল'লে, তোমালোকেও অকল লাগে 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 এনেদৰে অকল আসক্ত বা আসক্তিপূৰ্ণ হৈ নাথাকিবা। তোমালোক কিয় আসক্তিৰ পৰা মুক্ত হোৱা। কিন্তু অলপ টান কাম নে বাৰু? শিশু এটাই জন্ম হৈ আসক্তি লৈ আহিছে, তাক অন্ন লাগিব, হয়নে? বস্ত্ৰ লাগিব, বাসস্থান লাগিব, মৌলিক প্ৰয়োজনীয়তা লাগিব।
মৌলিক কেইটা হ'লেই হ'ল ন্যূনতম অন্য থাকিবৰ কাৰণে এখন বাসস্থান পিন্ধিবৰ কাৰণে এসাঁজ কাপোৰ হয়নে বাৰু ন্যূনতমখিনি হ'লেই হ'ল কিন্তু এতিয়া কি হৈছে ন্যূনতমখিনিত কোনো সন্তুষ্ট নহয় অসন্তুষ্ট যিমান পালেও আত্মসন্তুষ্টি নাই এই যে আমাৰ পালেও সন্তুষ্টি লাভ কৰিব নোৱাৰা আমাৰ যিটো স্বভাৱ আচৰণ এইটো কি আমি ইন্দ্ৰিয়বিলাকক আমাৰ অধীন কৰিব নোৱাৰাৰ এইটো এটা প্ৰমাণ ইন্দ্ৰিয়বিলাকক যেতিয়ালৈকে আমি আমাৰ বিবেকৰ অধীন কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ ইন্দ্ৰিয়বিলাকে কি কৰিব এই পৰীক্ষিতক যে টানিয়া জুই লৈ গৈছিল মৃগয়ালে আমাকো মৃগয়ালে টানি থাকিব মায়াৰ পাছত আমাক ধাৱমান কৰাই ৰাখিব দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে যে তোমালোকে এনেকুৱা এটা সুন্দৰ জীৱন পাইছা যিটো ক'বলৈ ভাষা নাই এই মানৱ জীৱন লাভ কৰি তোমালোকে কি কৰা তোমালোকে জিতেন্দ্ৰিয় হ'বৰ কাৰণে অনুশীলন কৰা প্ৰহ্লাদে এই উপদেশ কাক দিছে তেওঁৰ বংশৰ দৈত্য শিশুসকলক তেতিয়া দৈত্য শিশুসকলে কৈছে যে হে প্ৰহ্লাদ আমি জিতেন্দ্ৰিয় কেনেকৈ হওঁ আমিতো কিবা এটা পালে আমাৰ আসক্তি বাঢ়িহে যায় তেতিয়া প্ৰহ্লাদে কৈছে যে তোমালোকে জিতেন্দ্ৰিয় হ'বলৈ বা ইন্দ্ৰিয় কেইটাক সংযম কৰিবলৈ তোমালোকে সৎসংগ ল'ব লাগিব কি সৎসংগ ল'ব লাগিব ভগৱানৰ চৰণ চিন্তা কৰিব লাগিব ভগৱানৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন কৰিব লাগিব তোমালোকে তোমালোকৰ মনৰ আনন্দখিনিক ঈশ্বৰৰ আনন্দলৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব গতিকে আজি আপোনাৰ খবৰ সংসাৰৰ সুখৰ যিটো সংসাৰী জীৱনৰ যিটো দুখময় যান্ত্ৰণা আছিলে আজি আপোনাৰ সব তাৰ পৰা মুক্ত কিয়নো আজি কেৱল হৰি সুখৰ আনন্দহে লাগে মানে বাৰু বিষ যদি কেনেবাকৈ একবাৰ খাই দিছে এবাৰতে পাণ শেষ হয়নে নহয় দুবাৰ খাব নালাগে অমৃত যদি কেনেবাকৈ এবাৰ খাই দিছে অমৰ হ'বই অমৃত বাৰে বাৰে পাণ কৰি থকাৰ প্ৰয়োজন নাই এবাৰ পাণ কৰিলেই হ'ল এবাৰ বুলি কওঁতে এই এবাৰ নহয় এই যে আমি এবাৰ জন্ম পালোঁ এই জন্মটোৰ কথা কোৱা হৈছে তাৰমানে আজি এদিনৰ এবাৰৰ কথা কোৱা হোৱা নাই আমাৰ জীৱনটো এদিনীয়া এটা বাৰ এই নৰতনু পাই এইটো জীৱনত আমি নিত্য নৈমিত্তিক সৰ্বদা চেত নোহোৱাকৈ আমি বিৰামহীনভাৱে হৰি ভকতি অনুশীলন কৰিব লাগিব সেইটোকে গতিকে হৰি ভকতিৰ ইমান মহিমা আছে হৰি ভকতিৰ ইমান মহিমা আছে বিপদ আপদ অসুখ অশান্তি হৰি ভকতিয়ে সকলোখিনি নিৰ্যান কৰিব পাৰে এনেকুৱা উদাহৰণো আমাৰ সমাজত নাইকিয়া নহয় সকলো চিকিৎসকে হাত দাঙি দিয়াৰ পাছত গীতা পাঠ কৰি ৰোগ ভাল কৰিছে আমাৰ বৈষ্ণৱী সমাজত এনেকুৱা উদাহৰণো কম নহয় যে মৃত্যুৱেই হ'ব বুলি নিশ্চিত হোৱাৰ পাছতো ভকত বৈষ্ণৱৰ সেৱা আৰু আশীৰ্বাদ লৈ তাৰ পাছতো বহুত বছৰ জীয়ে আছে হয়নে বাৰু এয়া হৰি ভকতিৰ মহিমা ভগৱন্তৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্বৰ মহিমা প্ৰহ্লাদ আমাৰ আত্মা সুখ আমাৰ ঈশ্বৰ সুখৰ আনন্দ এই ঈশ্বৰ সুখৰ আনন্দৰ ভাগ কোনে ল'ব লাগিব আমাৰ দশ ইন্দ্ৰিয় ল'ব লাগিব একাদশ মনে ল'ব লাগিব তেতিয়া কি হ'ব এই ইন্দ্ৰিয়বিলাক চঞ্চল চপল হৈ নাথাকিব ইন্দ্ৰিয়বিলাকক আমাৰ বাসনাবিলাকক লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ এই বিষয়বস্তুবিলাকক আমি জীৰ্ণ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰই আমাক এটা শুদ্ধ উপায় দিছে সেই উপায়টোৱে হ'ল কি নিৰ্মল ভকতি কপট ৰাখি ভকতি কৰিলে নহ'ব নিৰ্মল ভকতিয়ে কি বুজায় যিজনে ভক্তি কৰিছে তেওঁ অন্তৰখন ভিতৰৰ পৰাই নিৰ্মল হ'ব লাগিব কোনোবা এজনক যদি চায়ে ভাবে তই মোক ইমান বেয়া কৰি থৈছ দেখাৰ লগে লগে যদি বেয়াটো মনলৈ আহিছে তেতিয়াহ'লে ভক্তি হোৱা নাই
দেখা লগে লগে ভালটো মনলৈ আহিব লাগিব সেইটোহে ভক্তি তাৰ প্ৰমাণটো প্ৰথমটো পৰীক্ষা কৰিলে ব্ৰহ্মাক তাৰপাছত পৰীক্ষা কৰিলে শিৱ আৰু শেষত পৰীক্ষা কৰিছেগৈ বিষ্ণু কোনে ভিগু পৰীক্ষা ভিগুৱে কি কৰিলে সকলোৱে নকৰাটো কৰিলে হৰিৰ পক্ষতে গুৰ মাৰি দিলে আৰু হৰিয়ে কি কৰিলে নিজৰ পিতাম্বৰ দাঙি দেখুৱাই দিলে চোৱা তোমাৰ চৰণৰ চিন মই হৃদয়ত ৰাখি দিছোঁ শিৱচ্ছ ৰূপেৰে সদায় ৰাখিম হয়নে বেয়াটোকো যি ভালকৈ ৰাখিব জানে সেইজন ঈশ্বৰ গতিকে আমি আমাৰ জীৱনলৈ অহা যিবিলাক নেতিবাচক ঋণাত্মক বেয়া আছে বেয়াখিনিকো আমি ভগৱত প্ৰাপ্তিৰ যোগেদি আমি কি কৰিব লাগিব ভালদৰে সঞ্চয় কৰি ৰাখিব লাগিব বেয়াক ভাল কৰি ল'ব পৰাৰ ব্যৱস্থাটোৱেই কি ভাগৱত শাস্ত্ৰৰ ৰহস্য সেইটো কাৰণে আমি এই শাস্ত্ৰভাগ ৰহস্য কিয় এই শাস্ত্ৰ কোনেও নাজানে ভগৱানেও বোলে নাজানে ইয়াৰ তত্ত্ব মৰ্ম অৰ্থ কোনেও বুজি নাপায় কিয় ভগৱান যিদৰে অনন্ত ভাগৱত শাস্ত্ৰৰ তত্ত্ব মৰ্মও অনন্ত স্বৰূপ বাপজনাই আকৌ পাঠ আগবঢ়াওক প্ৰহ্লাদে দৈত্য শিশুসকলক পদৰ যোগেদি ইন্দ্ৰিয় সংযমৰ উপদেশ দিছে এই দেহটোক ভোগবিলাসৰ পৰা আঁতৰাই আনিবলৈ কৈছে আৰু কি কৈছে ঈশ্বৰৰ চৰণত যাতে সৰ্বদা নিৰ্মল ভক্তি গভীৰ বিশ্বাস এইটোক যাতে সদায় ৰাখে দৈত্য শিশুসকলক তেনেধৰণৰ তত্ত্বযুক্ত উপদেশ প্ৰহ্লাদে আগবঢ়াইছে কৃষ্ণ কৃষ্ণ প্ৰহ্লাদে বলত শুনা দ্বৈত শিশু কুটুম্ব পুখনে বয়স নিশ্চয় পৰম ভগত দেহ বিষয়ৰ চেষ্টা মাত্ৰ কৰে দিনে ৰাতি ঈশ্বৰক নভোল দিলে ব্যৰ্থে আয়ু গল পুৰুষাৰ্থ কৰিবাক সামৰ্থন ভৈল আয়ু সমাপতি গলে তাকো নদে নয় এই হেতু তেখে ঘূৰ সংসাৰে পাৰয় ভোক দুখক মহাভয় সততে পাৰয় তথাপিতো দুখ ভুলি ততাতনো পূজয় ৰাতি দিনে তাৰ কুটুম বহমাত্ৰ ৰতি এৰিলে এৰি ৰমনুপু জয় বিয় কতি ভাগা পুত্ৰ পৰিবাৰ যেবে নপাৰয় অৱশ্যে তেবে চুৰি কৰে ধন চয় এই যে বেটাক কদাচিতো গৃহস্থে এই হাৰ মুণ্ড গুৰি কৰি ধৰিকে হে আকৌ জানি তথাপিতো
পরলোকে মরি ঘুর নরকে পশয় নরক যাইবে লাগে তাহাক জানয় তথাপিতো পাপী গয়া তাত বহুতর আছে পুত্র ভাই হেতে কে পাপ কওয়া সরে দো রাখয় কেবল আপনি মাত্র নরক ভুঞ্জয় এখনি নবগণ মুহুর বসন ও জিতু জনে করে মাত্র কুটুম্ব তার হেতু শুনা সমে দৈত্যৰ বালক এই আত্মবুদ্ধি কৰি সবে আপোনাৰ এ পরবুদ্ধি করয় নত যে দুজন ওই হিসে ভাবনা তার ভুয়ে মন জানিবা
নেৰিওইতো ঘূৰাবি হয়ক এ কুমাৰ কালৰ পৰা ভকতি ধৰা ইটো সংসাৰক দেৱে নিস্তাৰী বেপাৰা এতিয়া প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কি বুলি কৈছে তোমালোক যদি তোমালোকৰ ইন্দ্ৰিয় বিষয় বাসনা বন্ধন বিষয়ৰ দুখ যন্ত্ৰণা কষ্ট আৰু অজ্ঞান বশত অহা তোমালোকৰ ওচৰলৈ আগমন হোৱা যন্ত্ৰণা এইবিলাকৰ পৰা যদি তোমালোকে পৰিত্ৰাণ পাবলৈ বিচাৰিছা ভক্তি কুমাৰ কালৰ পৰা কৰিব লাগিব মানে বাৰু আমাৰ বিয়া পাতিবৰ বয়স হোৱাৰ আগে আগে সত্ৰলৈ পঠিয়াই দিয়ে শৰণ লগে যা হয়নে বাৰু বিয়া পাতিব লাগে নহয় বিয়া পাতিবলৈ শৰণ ল'বলৈ গ'ল শৰণ ল'লে হয়নে বাৰু বিয়াও হৈ গ'ল শৰণ লোৱাতে ল'লে আৰু তাতে থকাতে থাকিলে আৰু শৰণ ল'লে কুমাৰ কালত নহয় যৌৱন কালত ভজিব কেতিয়া যেতিয়া দাঁত সৰিব চুলি পকিব চকুৰে নেদেখা হ'ব তেতিয়া ভজিবলৈ আৰম্ভ কৰিব হয়নে নহয় বাৰু এই ফটা চোলা পিন্ধি লাভ নাই দেই এইটো উৱলি গ'ল বুলি ক'ব হয়নে নহয় বাৰু আমাৰ দশ ইন্দ্ৰিয় যেতিয়া সক্ৰিয় হৈ আছে যেতিয়া সচেতন হৈ আছে যেতিয়া সবল হৈ আছে যেতিয়া কিবা এটা কথা পঢ়িলে শিকিলে বুজিলে আমাৰ স্মৃতি শক্তিয়ে ধৰি ৰাখিব পাৰে হয়নে এই তেতিয়া ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব যদি আৰু মোৰ এতিয়া একো কাম নাই কথা পাতিবলৈও লগ নাই গতিকে নামঘৰলৈকে গৈ অকণমান ভাগৱত শুনাই ভাল হ'ব হয়নে বাৰু যে নিন্দা প্ৰশংসা কৰি কোৱা নাই কথাখিনি দেই আমিওতো এইখন সমাজতে ডাঙৰ দীঘল হৈছোঁ হয়নে বাৰু পাঠ কৰিবলৈ যদি অকণমান যুৱক এজন আগবাঢ়ি যায় ঐ তোক কোনে পাঠ কৰিবলৈ যাবলৈ কৈছে তোতকৈ ইমান ডাঙৰ ডাঙৰ বয়সস্থ মানুহ আছে দেখা নাই এনেকৈ পাছলৈ ঠেলি দিয়ে হয়নে নহয় বাৰু হয়নে যদি শাস্ত্ৰভাগ তেওঁ নিজেই ইচ্ছা কৰিছে যে অকণমান কীৰ্তন কৰোঁ বুলি হয়নে বাৰু তেওঁক আগবঢ়াই দিলেহে তেওঁ শ্ৰদ্ধা বাঢ়িব হয়নে শ্ৰদ্ধা বাঢ়িলে ভক্তি বাঢ়িব ভক্তি বাঢ়িলে ঈশ্বৰ জ্ঞান বৃদ্ধি হ'ব সেইটো কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হয়নে বাৰু আৰু ঈশ্বৰৰ লীলাবিলাকো চাওকচোন গুৰুজনাই ভাগৱতৰ পৰা আনিছে কি প্ৰহ্লাদ চৰিত্ৰ কীৰ্তনলৈ প্ৰহ্লাদ চৰিত্ৰ বুলি আনিছে হয়নে নহয় আৰু কি আনিছে ধ্ৰুৱ চৰিত্ৰ হয়নে আৰু কি বুলি আনিছে শিশু লীলা বস্তুবিলাক যেতিয়া আমাক আনি দিছে আনোতেও গুৰুজনাই আধ্যাত্মিক চিন্তা চেতনা এটা অনুভৱ কৰিহে আনিছে প্ৰহ্লাদ চৰিত্ৰ মানে কি ভক্তিৰ ভগৱত চৰিত্ৰ তুমি প্ৰহ্লাদৰ দৰে হৈ যোৱা তুমি প্ৰহ্লাদৰ দৰে এজন বৈষ্ণৱ হ'বলৈ যত্ন কৰা প্ৰহ্লাদৰ দৰে এজন বৈষ্ণৱ হ'বলৈ যদি আমি যত্ন কৰোঁ তেতিয়াহ'লে আমি প্ৰহ্লাদ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে কি হ'ব সেই ৰূপটো আহি যাব হয়নে নহয় বাৰু কথাখিনি চুম্বক এটুকুৰা লোহা এটুকুৰা কেইবাদিনো লগাই থবচোন কেইবাদিনো লাগি থাকিলে লোহা টুকুৰা আনি যদি বেলেগ লোহাত লগাই দিয়ে কি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে চুম্বকত্বটো লোহা টুকুৰালৈ আহি যায়
যদিহে লোহাটোকে পানী ধূলি বালি এইবিলাকৰ স্পৰ্শৰ পৰা আঁতৰত থাকে। যদি লোহাটোকা চুম্বকতে লাগি আছে, তাত পানীও ঢালি আছে, ধূলি মাকতিও দি আছে, তেতিয়া কিন্তু সেইটো গুণ আয়ত্ত নহ'ব। লোহাটোকা শুকান হৈও থাকিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব, তেতিয়াহে সেই গুণটো আহিব। গতিকে আমাৰ এইটো পঞ্চভূতৰ দেহ, হয়নে নহয়? আৰু ই গুণ কি? ইয়াৰ গুণটো হ'ল ৰজগুণ। আমাৰ দেহটো ৰজগুণত। ৰজগুণৰ বিশেষত্বটো কি? ৰজগুণে সদায় নিজকে সজাই পৰাই ৰাখিব বিচাৰে। কি কৰি? ধুনীয়া কৰি, হয়নে বাৰু? শিশুতে কাপোৰে পিন্ধিব নাজানে, ডাঙৰ হোৱাৰ লগে লগে আইনাখনৰ ওচৰৰ পৰা আঁতৰিবলৈকে নিবিচাৰে। আহে নহয় তেনেকুৱা বয়স এটা, হয়নে বাৰু? এই দেহৰ ৰজগুণৰ যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটো নিজেও পান কৰে, হয়নে? আনেও তাৰ ভাগ লওক বুলি আমাৰ ৰজগুণটোৰ পৰিমাণ বাঢ়ি যায়। কেনেবাকৈ যদি ইস্ত্ৰি কৰি থোৱা কাপোৰযোৰত কোনোবাই ইস্ত্ৰি ভাঙি দিলে কি হ'ব? খং উঠি যাব যে ইমান ধুনীয়াকৈ আইৰণ পেষ্ট কৰি থোৱা কাপোৰযোৰ কি কৰিলে? ফুটুৰা ফুটুৰ কৰি দিলে, হয়নে নহয়? খং আহি গ'লনে? গুণটো আছিলে ৰজগুণ, হয়নে? তাক অকণমান সুতুৰা মুতুৰা কৰি দিয়াৰ লগে লগে তমগুণ প্ৰকট হৈ গ'ল, খং আহি গ'ল। গতিকে বেছি ভোগ বিলাস আনন্দ এয়া ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ ব্যৱস্থা। গুৰুজনাই নামঘৰ দিছে, ক'ৰবাত ইয়াত ৱাল দি বন্ধ কৰি ৰাখিবলৈ আমাক দিছে জানো? নামঘৰ ভাগৰ বিশেষত্বটো চব খোলা, অপেন, সমস্তখিনি মুকলি। কিয়? নামঘৰত কিয় বেৰ নাথাকে? চাৰিওফাল কিয় খোলা থাকে? মণিপুতৰ ছাইডটোৰ বাহিৰে বাকী তিনিওটা ছাইড নামঘৰত খোলা থাকে, মুকলি থাকে। নামঘৰত আচলতে ঢাকি পেলাই বেৰ দিয়াৰ নিয়ম নাই। কিয় নিয়ম নাই? আমাৰ অন্তৰখনক ই মুকলি কৰিব বিচাৰে। কিহৰ পৰা? এই নামঘৰৰ নাম গুণে বিষয় বন্ধনৰ বান্ধোনৰ পৰা। ই দেহৰ ভোগবিলাক আনন্দৰ পৰা প্ৰকৃতিৰ ঈশ্বৰ সুখৰ আনন্দলৈ প্ৰবাহিত হ'ব বিচাৰে। সেইটো কাৰণে নামঘৰত বেৰ দি ঢাকি ৰখাৰ ব্যৱস্থা নাই। আচল নামঘৰটো ক'ত আছে? আমাৰ হৃদয়ত আছে। এই হৃদয়খনক আমি ঢাকি ৰাখিব নালাগিব। কিহেৰে? এই সংসাৰৰ বিষয় বাসনাৰ ঢাকোনবিলাকে, কপট আচৰণবিলাকেৰে, বেয়া স্বভাৱবিলাকেৰে, বেয়া অন্ন গ্ৰহণৰ যোগেদি, বেয়া দুষ্ট সংগৰ যোগেদি আমাৰ স্বাধীন চিতীয়া উদাৰ নিৰ্মল হৃদয়খনক আমি তমসাত ঢাকি ৰাখিব নেলাগিব। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে তোমালোকে ভোগ বিলাস আনন্দ এইবিলাকৰ ফালে মনটো যদি বেছিকৈ দিয়া, তেতিয়াহ'লে তোমালোকৰ হৰিৰ চৰণ পোৱাটো নহ'ব। হৰিৰ চৰণ যদি তোমালোকে একান্ত কামনা কৰিছা, তেতিয়াহ'লে তোমালোকৰ কায় বাক্য মন সমস্তখিনি হৰিত অৰ্পণা কৰিব লাগিব। সেইটো কাৰণে মাহ প্ৰসাদ গোটালোঁ, ধূপ চাকি তেল শলিতা সকলো গোটালোঁ, হয়নে নহয়? সকলো অৰ্পণা কৰা হ'ল। যদি সেৱা ভাগত নিজক অৰ্পণা কৰা নহ'ল, সেয়া দ্ৰব্য ঈশ্বৰে নলয়। সেইটো কাৰণে ইমান কৰ্ম কৰিও মানুহে ফল নাপায়। হৰি সেৱাৰ ইমান কৰ্ম কৰি বহুতে হৰি সেৱাৰ ফল নাপায়। ফল বাঞ্ছা কৰি কোনো কৰ্ম নকৰেও, কিন্তু ফল বাঞ্ছা কৰি নকৰা কৰ্মত ফলৰ পৰিমাণ বেছি। বাঞ্ছা কৰি কৰিলে কমিব পাৰে, বাঞ্ছা নকৰাকৈ যদি কৰা যায় তেতিয়াহ'লে প্ৰাপ্তিৰ পৰিমাণ অনন্তমুখী। তাৰ প্ৰমাণ সুদামা। সুদামাই কিবা এটা খোজক বুলি ৰাতিটো ভৰি মালিচ কৰি আছে। কৃষ্ণই খুজিছে জানো? নাই খোজা। কিয়? সুদামাৰ হৃদয় কায় বাক্য মন সমস্ত কৃষ্ণত অৰ্পণা কৰি দিয়া আছে। যে তোমাতে চব অৰ্পণা কৰা আছে, এতিয়া মই তোমাৰ পৰা কিবা ল'বলৈ বিচাৰিলে আকৌ তোমাৰ পৰা ঘূৰাই লোৱাহে হ'ব। গতিকে হে যাদৱ, হে যদুকুলৰ মণি,
তোমাক চব দিলোঁ কেতিয়াবাই, কিন্তু এবাৰ তোমাক দেখা কৰিবলৈ শেষত আহিলোঁ। এই তোমাৰ দৰ্শনৰ আনন্দটোৱে মোৰ গোটেই জীৱনটোত থাকি যাওক, হয়নে? মই এটা দুখীয়া দৰিদ্ৰ জীৱ, দৰিদ্ৰ হৈ থকাটো আনন্দ আছে। কি আনন্দ আছে? যদি সান্নিধ্য তুমি হোৱা। সান্নিধ্য কোন হ'ব লাগিব? তুমি হ'ব লাগিব, মালিক হ'ব লাগিব, কৃষ্ণ হ'ব লাগিব। সেইজন ব্ৰাহ্মণৰহে বহি ধুৱাই কৃষ্ণই, সেইজন ব্ৰাহ্মণৰহে চৰণ ধুৱাইছে দশমত কৃষ্ণই। কাৰ? সুদামা। কিয় ধুৱালে? সুদামাই কায়, বাক্য আৰু মন তিনিটা বস্তু শুদ্ধভাৱে কৃষ্ণক অৰ্পণা কৰি গৈছিলে। কৃষ্ণত অৰ্পিত দ্ৰব্যতকৈ শুদ্ধ দ্ৰব্য নাই। সেইটো কাৰণে চৰণ কৃষ্ণই চকুৰ পানীয়ে ধুৱাব লগা হ'ল, জলেৰে ধুওৱা নাই। সুদামাৰ চৰণ ধুৱাওঁতে কৃষ্ণই চকুৰ পানীৰে তেওঁ চৰণ ধুৱাইছে। গোটেই ৰাতিটো তেওঁ চৰণ মালিচ কৰিছে, সেৱা সৎকাৰ কৰিছে। অষ্ট মহীয়সীয়ে দেখি জুমি জুমি চাইছে, এই ব্ৰাহ্মণজনেনো কি পুণ্য কৰিছিলে। কি পুণ্য কৰিছিলে? কৃষ্ণত কায়, বাক্য, মন অৰ্পণা কৰি ভক্তি কৰিছিলে। গতিকে আমি যিমান সা সম্পত্তি ঐশ্বৰ্য বিভূতি থাকিলেও মনত শুদ্ধ বিচাৰ ৰাখিব লাগিব, এইবিলাক চব ঈশ্বৰৰ মায়া। যতেক তেতেক এইবিলাক হৰি মায়া। হৰিৰ মায়াতে আমাক চঞ্চল কৰি আমাক ভ্ৰমিত কৰিবৰ কাৰণে এইবিলাক বস্তু দিছে। সেইটো কাৰণে ঈশ্বৰৰ চৰণত আমি নিজক অৰ্পণা কৰাৰ পাছত আমাৰ যি দ্ৰব্য কাৰণ থাকিব, সেইখিনিও সমস্তখিনি ভগৱন্ত প্ৰভুতে অৰ্পিত হ'ব। ভগৱন্ত প্ৰভুত অৰ্পিত হোৱা দ্ৰব্যই কোনোদিন দুখ নানে, বিপদ নানে, কষ্ট নানে, যান্ত্ৰণা নানে, নানে বন্ধন। ভগৱন্তত অৰ্পিত দ্ৰব্যই কি কৰে? বন্ধন মুক্ত কৰে দৈত্য শিশুসকলক। প্ৰহ্লাদে শিকাইছে, তোমালোকৰ মন প্ৰাণ ভগৱান বিষ্ণুক দিবা, একান্ত চিত্তে ভগৱান বিষ্ণুৰ চৰণ বন্দনা কৰিবা। ভগৱানৰ পৰা তোমালোকে একো বিচাৰিব নালাগে। বোলে কিয়? তেওঁ কৃপাময় হৰি। যদি তোমালোকে ভালদৰে শুদ্ধ চিত, শুদ্ধভাৱে যদি ভগৱানক ভক্তি কৰিবলৈ পাইছা, তেতিয়াহ'লে তাতকৈ ডাঙৰ শ্ৰেষ্ঠ প্ৰাপ্তি বেলেগ নাই। তোমালোকৰ লোভী ইন্দ্ৰিয়বিলাক সংযমী হ'ব, তোমালোকৰ চঞ্চল মনটো ধীৰ স্থিৰ হ'ব। গতিকে সেই দৈত্য শিশুসকল, তোমালোকে সংসাৰৰ দুখ কষ্টবিলাকক আহ্বান নকৰিবা। তাকে কি বুলি কৈছে? বিষয়ৰ দুখটোৱে বৰ কষ্ট দিয়ে জীৱক। বিষয়ৰ দুখটোৱে জীৱক ভ্ৰমিত কৰে। তোমালোক আৰু সেই ভ্ৰমৰ ফালে যাব নালাগে। কিয় নালাগে? দৈত্য কুলত প্ৰহ্লাদৰ জন্ম। প্ৰহ্লাদক কি বুলি কৈছিলে পিতৃলে বৰ বিচাৰোঁতে? ভগৱন্ত ঈশ্বৰে নৰসিংহই যে তোৰ পিতৃৰ মুখ্যতৈ কিয় বিচাৰিছ? প্ৰহ্লাদে নিজকে বুজাব বিচাৰিছে এজন অজ্ঞানী বুলিয়ে, নহ'লে তেওঁ জ্ঞানী বুলি ভাবিব। কোনে? ভগৱানে। ভগৱানৰ ওচৰত অজ্ঞানী হোৱাটোৱে আচল আনন্দ আৰু ভক্তি। এইটো কাৰণে প্ৰহ্লাদে যদিও জানে তথাপিতো অজ্ঞানীৰ দৰে প্ৰভুবা বৰ বিচাৰিলে। কি বৰ বিচাৰিলে? যে মোৰ পিতৃয়ে আপোনাক বহুত ককৰ্থনা কৰিলে, মোৰ পিতৃৰ যাতে বন্ধনৰ পৰা মুক্তি লাভ হয়। তেতিয়া নৰসিংহ প্ৰভুৱে হাঁহি হাঁহি কৈছে, এজন তোৰ দৰে বৈষ্ণৱ পুত্ৰ যদি কাৰোবাৰ গৃহত গৈ জন্ম লয়, জন্ম হওঁতে ওপৰৰ 14 পুৰুষ আৰু তলৰ 7 পুৰুষ উদ্ধাৰ, 21 পুৰুষ তোৰ জন্ম হওঁতে উদ্ধাৰ হ'ল। আকৌ তই এতিয়াও পিতৃৰ মুখ্য বিচাৰিব লাগে। ভগৱানে উদ্ধাৰ কৰিছে বুলি কিন্তু নাই কোৱা। কোনে উদ্ধাৰ কৰিছে বুলি ক'লে? প্ৰহ্লাদে। তাতেই
ৰহস্যটো লুকাই আছে। ভাগৱত কি? জ্ঞান বিজ্ঞান তদং ৰহস্য। জ্ঞান গুৰুৰ পৰা পোৱা যাব। সেইটো কাৰণে ভক্তিৰ জ্ঞান লাভ কৰাজনৰ কেতিয়াও অহংকাৰ নহয়। অহংকাৰ কি হয়? ভক্তিৰ জ্ঞান লাভ হ'লে অহংকাৰ দূৰ হয়। ভক্তিৰ জ্ঞান কাৰ পৰা পোৱা যায়? গুৰুৰ পৰা পোৱা যায়। হয়নে বাৰু? গুৰুৰ লগত কি থাকে? গুৰুৰ লগত দেৱৰ শক্তি থাকে। দেৱ কোন? দৈৱকী নন্দন কৃষ্ণ। কৃষ্ণৰ শক্তিটোৱে গুৰুত প্ৰকাশ হৈ থাকে। সেইটো কাৰণে কৃষ্ণৰ পূজা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। ইয়াক কৃষ্ণৰ পূজা। কিয়? গুৰুক পূজা কৰিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব। গুৰুক স্মৰণ নকৰিলে ঈশ্বৰ সন্তুষ্ট নহয়। গুৰু আত্মাৰাম। সেইটো কাৰণে আমাৰ গুৰু ভক্তিৰ গভীৰতাটোক আমি অনুভৱ কৰিব পাৰিব লাগিব। বন দৰৱ এটা শিকালেও তামোল পাণ এটা দি গুৰু ভজি লয়। কিয়? তেওঁৰ নাম লৈ দৰৱ দিব লাগিব, তেতিয়াহে কাম কৰিব। দৰৱত যিমান কাম, শিকাই দিয়াজনৰ নামটোতো সিমান কাম আছে। সেইটো কাৰণে যিকোনো মানুহে দৰৱ দিলে কাম নকৰে। হয় নে নহয়? কোনোবাই মন্দ গাই থাকিলেও ভাল নহয়, কোনোবাই গাব নালাগে চাই দিলেই ভাল হয়। এইটো কি কথা? হয় নে নহয়? এই ঈশ্বৰৰ যিটো ৰহস্য, যে গুৰুৰ পৰা জ্ঞান, হয়নে? দেৱৰ পৰা দৈৱকী নন্দনৰ পৰা কি ল'ব লাগিব? চৰণ সেৱা। সেৱা সুখৰ আনন্দ। গুৰুত কি? গুৰুত ভক্তি জ্ঞান। দেৱত কি? চৰণ সেৱা। সেৱা সুখৰ আনন্দ দেৱত। হয়নে? দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে সিমানে মাত্ৰ মনটো একেটা ন নাম মাত অদভূত। মাধৱ মহাপুৰুষে এই কথাখিনিকে নামঘোষাত লিখিছে। একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ হে দৈৱকী পুত্ৰৰ পদ সেৱা এই কৰ্ম একে মানে মাত্ৰ এই মনটো একেটা নাম মাত্ৰয়দ ভূত হে মনটো একেটা নাম মাত্ৰয়দ ভূত। দেৱ দৈৱকী নন্দন দেৱত কি? পদৰ সেৱা। পদৰ সেৱা কেনেকৈ কৰিব? দৈৱকী পুত্ৰৰ পদৰ সেৱা কেনেকৈ কৰিব? দৈৱকী উচ্চাৰণ কৰিছে, কিন্তু দৈৱকী পুত্ৰৰ নামটো উচ্চাৰণ কৰা নাই মাধৱে। কিয় নামটো উচ্চাৰণ কৰা নাই? ঘোষা যোগাত দেৱৰ তত্ত্বহে দিছে, নামৰ তত্ত্ব দিয়া নাই। গুৰু দেৱ নহয় নে বাৰু? দৈৱকী পুত্ৰৰ যদি পদ সেৱা কৰিবলৈ হয়, প্ৰথমতে নামেৰে কৰিব লাগিব। নাম কি? নাম হ'ল নিৰ্গুণ। নাম কেনেকে ল'ব লাগিব? অমৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হে হৰি ৰাম বৰাহ শ্ৰীৰাম হে বুদ্ধ কল্কি নামে দশ হে আকৃতি ধৰিছা কৃষ্ণ হে তোজো পাৱে কৰ
প্ৰণাম তোজো পাৱে কৰো প্ৰণাম। নামৰ তত্বৰে কৃষ্ণক বুজিব লাগিব। নামতে আছে তেওঁৰ যশ, তেওঁৰ লীলা, তেওঁৰ চৰিত্ৰ, তেওঁৰ গুণ। বোলে কি মৎস্য। হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ ৰূপটো আকাৰ নাই, আকাৰ শূন্য নিৰাকাৰ, কিন্তু তোমাৰ এটা ৰূপ আছে। বোলে কি এই মৎস্যৰূপী জীৱবিলাক তুমি। মৎস্য মানে কি জীৱ। কিয় সংসাৰলৈ আহিছে, সংসাৰ সমুদ্ৰলৈ আহিছে। কি ৰূপত আহিছে? তুমি আহিছা, মৎস্য ৰূপত আহিছা, মানে জীৱ ৰূপত আহিছা। বোলে কিয় তোমাৰ জ্ঞান তত্ত্বক উদ্ধাৰ কৰি তোমাৰ ভকতক পান কৰি দিবলৈ। সেইটো কাৰণে মৎস্যৰূপে অৱতাৰ লৈ ভগৱন্তই বেদ উদ্ধাৰ কৰিছে। মৎস্যৰূপে অৱতাৰ লৈ ভগৱন্তই কি কৰিছে? সত্যব্ৰত ৰাজাক মায়া দৰ্শন কৰাইছে। এক মৎস্যই মায়া দেখুৱাই, হয়নে? মৎস্যই ঈশ্বৰক দেখুৱাই, মৎস্যই মায়া দূৰ কৰে। সেইটো কাৰণে মৎস্য কুৰ্ম, হয়নে? মায়াটো চঞ্চল, মায়াটো অস্থিৰ, মায়াটোৱে আমাক স্থিৰ হ'বলৈ নিদিয়ে। সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন দিছে। ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতৰ মায়া মৃগয়া দিছে। ভাগৱতৰ দশম স্কন্ধত শিৱৰ বিষ্ণুৰ মায়া দৰ্শন দিছে। গতিকে মৎস্যৰূপী মায়া ঈশ্বৰক বুজিবলৈ এটা উপায়, যদিও মায়াটো মিছা। মায়াত থকা ঈশ্বৰৰ যিটো তত্ত্ব, সেই তত্ত্বটো সত্য। বোলে কি তত্ত্ব? কুৰ্ম। মৎস্য কুৰ্ম। কুৰ্ম মানে কি? এই চঞ্চল মায়াময় জীৱবিলাক, মায়ামোহত পৰি ভ্ৰমিত হৈ থকা জীৱবিলাক যদি কেনেবাকে তুমিয়েই হয়, যদি তোমাক চিনি পায়, যদি তোমাক ভজে, তোমাক উপাসনা কৰে, এই প্ৰহ্লাদে কোৱাৰ দৰে তোমালোকৰ ইন্দ্ৰিয়বিলাক সংযম হৈ জিতেন্দ্ৰিয় হোৱা। জিতেন্দ্ৰিয় তত্ত্বটোক কৈছে কুৰ্ম বুলি। মৎস্য যদি মায়া হয়, কুৰ্ম অমৃত হয়। মায়া যদি মিছা, অমৃত হ'ল সত্য। সেইটো কাৰণে আমাৰ গুৰুৰ আসন ভাগত মূল আধাৰ হ'ল কুৰ্ম। চাৰিওফালে চতুষ্পদী কুৰ্ম আছে। কিয় আছে? কুৰ্ম ঈশ্বৰৰ এটা অৱতাৰ। কেতিয়া অৱতাৰ লৈছিলে? অমৃত মন্থনত লৈছিলে। আমাৰ আসন ভাগ কিহৰ প্ৰতীক? অমৃতৰ প্ৰতীক। অমৃতৰ মূল আধাৰ কি? অমৃতৰ মূল আধাৰ ঈশ্বৰ। অমৃতৰ মূল তত্ত্ব কি? আত্মসংযম। কুৰ্মই তাৰ পথ চাৰিটা সদায় দেহৰ ফালে সংযমেৰে সামৰি ৰাখে। আমাৰ ইন্দ্ৰিয় বাসনাবিলাক বাহিৰৰ ফালে লোভ লালসা হৈ দৌৰে। কুৰ্মই আত্মসংযমেৰে সৈতে মুখখন ভিতৰলৈ ঢাকি ৰাখে, ভৰাই ৰাখে। এইটো কাৰণে কুৰ্ম। যদি তুমি মায়াৰূপী জীৱ হলা, আত্মসাধনা, ঈশ্বৰ সাধনা, হৰি সাধনাৰ দ্বাৰা তুমি আত্মসংযমী হোৱা। আত্মসংযমী হলে কি হ'ম? আমি দীৰ্ঘায়ু হ'ম, বেছি দিন জীয়াই থাকিম। ঈশ্বৰৰ প্ৰতি প্ৰেম বাঢ়িব, ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়িব, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব। ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভক্তি এইবিলাক সাহস, এইবিলাক কোনেও স্পৰ্শ কৰিব নোৱাৰা অখণ্ডিত আনন্দময় বস্তু। এইটো কাৰণে আত্মসংযমতে প্ৰতিষ্ঠা হৈ আছে কি? আচল শক্তি, সামৰ্থ্য আৰু সাহস। সেইটো কাৰণে নৰসিংহ। মৎস্য কুৰ্ম নৰসিংহ। মায়াময় দেহটোত যদি আমাৰ আত্মসংযম আহে, ঈশ্বৰত ভক্তি হ'ব। ঈশ্বৰত যদি ভক্তি হয়, হৃদয়ত ভগৱত প্ৰতিষ্ঠা হ'ব আৰু ভগৱত দৰ্শন হ'ব। এই আনন্দটোক কি বুলি কোৱা হৈছে? নৰসিংহ বুলি কোৱা হৈছে।
নৰৰ দৰে এটা শৰীৰ লৈও সিংহমন্ত ভগৱন্তৰ নাম গুণ যশ আৰু লীলা আমি শ্ৰৱণ কীৰ্তনৰ আনন্দত যেতিয়া একেৰাহে যেতিয়া আমি অখণ্ডিত আনন্দৰ ভাগ লাভ কৰি থাকিম। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম। তুমি মৰ্ত্যৰ হ'ব নালাগে, তুমি স্বৰ্গৰ। কিহৰ আচল যিটো সুখ ক'ত আছে? হৰিস্মৰণত আছে। বামন কশ্যপ আৰু অদিতিৰ তনয়। জন্ম ক'ত? জন্ম স্বৰ্গত। তুমি ভূমিত জন্ম হৈও ভূমাৰ স্পৰ্শ কৰিব পাৰিবা। সেইটো কাৰণে বামন হ'লে কি? কপট ৰূপ। বামন বতুৰু, বামন ক্ষুদ্ৰ ৰূপ, বামন ঈশ্বৰ ৰূপ। কেনেকৈ স্মৰণ হ'ব? এই দেহটোকে হ'ব। যদি আমি দেহটোক ঈশ্বৰৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্বৰে এটা শুদ্ধ মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, হয়নে? আমাৰ হৃদয়ত যদি কপট চাতুৰ্যতা, চল চাতুৰ্যতা এইবিলাক যদি নাথাকে, এটা শিশুৰ দৰে যদি আমাৰ মনটো শুদ্ধ আৰু আমি পবিত্ৰ কৰি ল'ব পাৰোঁ, আমাৰ বাস ভূমিত নহয়, ক'ত হ'ব? ভূমাৰ। সেইটো কাৰণে বামন বুলি কৈছে। মৎস্য কুৰ্ম নৰসিংহ বামন। তাৰ পাছত কৈছে পৰশুৰাম, বোলে তোমাৰ মনত কোনো সংশয় নাথাকিব। সংশয় চেতনৰ যিখন কোঠাৰ সেইখন প্ৰভু পৰশুৰাম ৰূপত ধাৰণ কৰিব, আৰু তোমাৰ যিবিলাক ইন্দ্ৰিয় বৃত্তিময় বাসনা আছিলে সেইবিলাকক চব ছেদন কৰিব। সেইটো কাৰণে পৰশুৰামে কি কৰিছে? আমাৰ মনৰ সংশয় গ্ৰন্থিবিলাকক ছেদন কৰিছে। 21 বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছে। মহাবিষ্ণুৰ নামৰ পৰিচয় দিছে যে মই পৰশুৰাম, তুমি শ্ৰীৰাম। ঈশ্বৰৰ পৰিচয়ো, ৰামৰ পৰিচয়ো পৰশুৰামে দিছে। কি বুলি দিছে? মই যমদগ্নিৰাম, আৰু তুমি কি? তুমি কৌশল্যাত অৱতৰণ কৰা শ্ৰীৰাম। ময়ো বিষ্ণু, কিন্তু তুমি মহাবিষ্ণু। এই তত্ত্ব। গতিকে পৰশুৰাম স্বৰূপ এই বাহমনৰ তনয়জনে 21 বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছে, হয়নে? কি কৰিছিলে? ক্ষত্ৰিয়বিলাকক বিনাশ কৰিছিলে। কুৰুক্ষেত্ৰৰ যুদ্ধটো ক্ষত্ৰিয়বিলাককে বধ কৰা হ'ল, হয়নে নহয়? 11 ঐক্যহীনী কৌৰৱক বিনাশ কৰি দিয়া হ'ল, হয়নে? পৰশুৰাম প্ৰভুৱে যিটো কৰিছিলে তেতাযুগৰ আগত 33 কোটি ক্ষত্ৰিয়ক তেতিয়া বধ কৰিছিলে পৰশুৰাম প্ৰভুৱে। অৰ্থাৎ আমাৰ মনত হৰিৰ নাম অবিহনে, গুৰুৰ চৰণৰ ভক্তি অবিহনে, ঈশ্বৰ সেৱাৰ আনন্দ অবিহনে আমাৰ মনৰ সংশয় দূৰ নহয়। মনৰ সংশয় দূৰ কৰিব পাৰে এজনেই, সেইজনেই হ'ল গুৰু, সেইজনেই হ'ল ঈশ্বৰ। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম। হলিৰাম বৰাহ শ্ৰীৰাম। হলিৰাম কিহৰ প্ৰতীক? হলিৰাম আমাৰ নিৰ্গুণ নাম বস্তুৰ ৰহস্যৰ প্ৰতীক। হলায়ুত ভাৰ্যাগৰাকী আকাশ লংঘা। বলৰামৰ ভাৰ্যাগৰাকী কি আছিলে নামটো? নহয়, লক্ষণ, বলৰাম প্ৰভু। ৰেৱতী। ৰেৱতীৰ ক্ষীৰটো আকাশ স্পৰ্শ কৰে, হয়নে? বলৰাম প্ৰভুৱে কি কৰিছিলে? ক্ষীৰত নাঙলটো দি দিছিলে। এই হৰি তত্ত্ব, এই নামত আমাক সেইখিনি অনুভৱ কৰিবলৈ কৈছে। আমাৰ মগজত থকা স্মৃতিৰ লোভ লালসাবিলাক আকাশৰ সমান, ৰেৱতীৰ নিচিনা। ই ইমান ওখ যে ই আমাৰ সমান কোনোদিন হ'বই নিবিচাৰে। সেইটো কাৰণে আত্মসংযম, ঈশ্বৰ কৰ্ষণ, ভগৱত উপাসনা, ভগৱত চিন্তনৰ এই যিটো দিব্য নাঙল আছে, এই নাঙলটোৰে সৈতে আমাৰ এই বিনাশী বিষয়বিলাকক সংযমন কৰি ল'ব লাগিব। হলিৰাম কিহৰ তত্ত্ব? ভগৱন্তৰ নিৰ্গুণ নামৰ শক্তিৰ তত্ত্ব। নাম ল'লে বায়ু শোধন হ'ব, হৃদয় পবিত্ৰ হ'ব, অন্তৰ নিৰ্মল হ'ব, ঈশ্বৰ সন্তুষ্ট হ'ব। বৰা এই দেহটো, পৃথিৱীখন তেতিয়াহে উদ্ধাৰ হ'ব, যেতিয়ালৈকে এই নামৰ অনুভৱবিলাক আমাৰ হৃদয়ত জাগ্ৰত নহ'ব। ভগৱন্তৰ বুদ্ধিৰূপ, দুটা বুদ্ধি, দ্বৈত বুদ্ধি, তাৰ পৰা আসক্তিৰ উৎপত্তি হয়। সেইটো কাৰণে বুদ্ধৰূপে বেদৰ পন্থবিলাকক ছেদন কৰিছিলে। বেদপন্থ কি? বেদপন্থ বেদৰ কৰ্মমাৰ্গী নহয়।
বেদবন্ধ বেদৰ কেৱল নিৰ্গুণ মাৰ্গেই নহয়, বেদ জ্ঞানৰ এটা পন্থা, যিটো পন্থাত কেৱল সুখ সাধনা কৰা যায়, যিটো পন্থাত ঈশ্বৰ আছে বুলিও স্বীকৃতি দিয়া নহ'ল, ঈশ্বৰ নাই বুলিও নিশ্চিত কৰি দিয়া নহ'ল। এই ব্যৱস্থাটোৰ নাম হ'ল কি? বুদ্ধবাদ। এইটো যিটো আমি এটা বৌদ্ধিকবাদৰ কথা কওঁ, চৰকাৰ ভাঙি দিব, চৰকাৰ পাতি দিব, আছেনে নাই তেনেকুৱা ব্যৱস্থা এটা, হয়নে? সেইটো হ'ল বুদ্ধগণ। কলিৰ শেষত কি হ'ব? বুদ্ধগণৰ বিনাশ হ'ব। মানে কি? অত্যন্ত চতুৰসকল, অত্যন্ত বুদ্ধিবাদীসকল, অত্যন্ত ভক্তিহীনসকল, যিসকলে ঈশ্বৰক বিশ্বাস নকৰে, নিজৰ বুদ্ধিমত্তাকে বিশ্বাস কৰে। সেইটো কাৰণে বামানয় সুখ ভোগৰ বাসনাৰ শাস্ত্ৰ, যি শাস্ত্ৰ পঢ়িলে আমি সুখী হ'ব বিচাৰিম, ভোগী হ'ব বিচাৰিম, সেই শাস্ত্ৰ হ'ল বামানয় শাস্ত্ৰ। এইটো কাৰণে বামানয় শিক্ষা দিয়া দুজন গুণ, সন্ন আৰু অমৰ্ক। সেইটো কাৰণে সন্নামৰ্ক। সন্ন মানে ষাঁড় গৰু, মৰ্ক মানে মেকুৰী। ষাঁড় গৰু হ'ল শক্তিৰ প্ৰতীক, মেকুৰী হ'ল বন্ধনৰ প্ৰতীক। সেইটো কাৰণে বামানয় শক্তি সাধনা আৰু বন্ধন সাধনাৰ প্ৰতীক। সেইটো কাৰণে বামানয় নপঢ়িলে। কোনে? প্ৰহ্লাদে। কি পঢ়িলে? বামানয়ক দূৰ কৰিব পৰা ঈশ্বৰৰ ভক্তি তত্ত্ব পঢ়িলে। কলিৰ শেষত কল্কি অৱতাৰ। কি কল্কি অৱতাৰটো কি বস্তু? ক'ত হ'ব? ভাগৱতৰ দশমত দিছে, সম্বল নামৰ এখন গাঁৱত হ'ব, বিষ্ণু যখা নামৰ এজন ব্ৰাহ্মণৰ গৃহত হ'ব, হয়নে? আৰু এই কল্কিৰ হাতত কি থাকিব? এটা দিব্য ঘোঁৰাত উঠি কল্কিয়ে প্ৰৱেশ কৰিব পৃথিৱীত। হাতত এখন তীক্ষ্ণ অস্ত্ৰ থাকিব। এই অস্ত্ৰখনেই হ'ল কি? জ্ঞান, বিজ্ঞান, তদন আৰু ৰহস্য। ৰহস্যৰ অস্ত্ৰপাতেই থাকিব কল্কিৰ হাতত। এই ৰহস্যযুক্ত অস্ত্ৰপাতেৰে সৈতে এই জগতত থকা অজ্ঞান অবিদ্যা তমসাবিলাকক দূৰ কৰি জ্ঞান বিদ্যা বুদ্ধিৰ যিটো সত্য পথ, সেই সত্য পথটোক সুগম কৰি ৰাখিবলৈ যত্ন কৰিব। সেইটো কাৰণে নিযুক্তিত ফাঁকি নচলা হ'ল, ঘোচ দি চাকৰি ল'ব নোৱাৰা হ'ল, ফলছ ডকুমেণ্ট ছাবমিট কৰি কাম কৰিব নোৱাৰা হ'ল। একেবাৰে গোটেইকেইটা ডকুমেণ্টছতে নাম, জন্ম তাৰিখ চব মিলিব লাগিব, তেতিয়াহে এক্টিভ হয়। এই পাতেই হ'ল কল্কিৰ হাতত থকা তীক্ষ্ণ অস্ত্ৰপাত। কোনেও কাকো কেতিয়াও ফাঁকি দিব নোৱাৰে। এনেকুৱা এটা যুগৰ আমি এতিয়া সাক্ষী হ'বলৈ গৈ আছোঁ। সেই কৃপালো গুৰুমূৰ্তি, বাপ বান্ধৱ, ভকত বৈষ্ণৱ সমস্ত একেৰাহে বহুত দিন অনুষ্ঠান কৰি থকাৰ কাৰণে মোৰ মাতটো অলপ সমস্যা হৈছিলে। কিন্তু আপোনালোকৰ তালৈ আজি আগবেলাতে আহি পালোঁ যেতিয়া, ভকত সেৱা, ভগৱন্তৰ সেৱা, এয়া আমাৰ অতি শ্ৰেষ্ঠ পাঠ। তেনে এটা আশা লৈ আমি আপোনালোকৰ মাজলৈ আহিছিলোঁ। কৃপালু পাঠকদ্বয় আহি আসনত বহি পুনৰ আকৌ পাঠ আৰম্ভ কৰক। আমি কৃপালু ভকত বৈষ্ণৱ সমষ্টৰ পৰা এতিয়া ব্যাখ্যাকাৰৰ আসনৰ পৰা আমি উঠিব বিচাৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ যতীন বৰাৰ বাবেও পাঠৰ আসনৰ পৰা অকণমান উঠিব। আমি সন্ধ্যা সময়ত আকৌ আপোনালোকৰ মাজত আহি ভাগৱতৰ অমৃতৰ মাজত আমি